নমস্কাৰ বন্ধুসকল, নাংমদলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি বিশেষ কাৰণ মই ভইচটো দিব লগা হ'ল। তো এই জেগাডোখৰ দেখিছে বন্ধুসকল, বহুত ধুনীয়া জেগা। এইডোখৰ আপোনাৰ নাগালেণ্ড মন টাউনৰ পৰা এৰাউণ্ড 10 কিলোমিটাৰ ডিষ্টেঞ্চত জেগাডোখৰ আছে। এইটো নতুনকৈ একচুৱেলি এটা টুৰিষ্ট প্লেচ বনোৱা হৈছে। এইটো একচুৱেলি নাগালেণ্ড মন ডিষ্ট্ৰিক্টৰ যিসকল কন্যাক ট্ৰাইব, তেওঁলোকৰ মানে যিটো মৰুং হাউচ বুলি কোৱা হয়, সেই ঘৰবিলাক মানে বনাইছে আৰু বহুতো টুৰিষ্ট আহে ইয়াত চাবলৈ। এয়া কন্যাক ট্ৰাইবসকলৰ মৰুং হাউচ। তো তেওঁলোকৰ আদিতে মানে পৰিচাক পৰিধান কৰা নাছিলে তেওঁলোকে, আৰু তেওঁলোকৰ পুৰণা যিটো পৰম্পৰা মানে হাণ্টিঙৰ যিখিনি আহিলা, তো সকলোখিনি বস্তু তেওঁলোকে এইদৰে কাঠত খোদিত কৰি তেওঁলোকৰ ভাস্কৰ্যসকলে খুব ধুনীয়াকৈ বনাইছে। চাওক কি ধুনীয়াকৈ একদম তেওঁলোকৰ মানে নিপুণ হাতেৰে তেওঁলোকে বনাইছে, কি ধুনীয়া লাগিছে। এতিয়া এইখিনি সম্পূৰ্ণ কালাৰ নাই কৰা, কালাৰ কৰিলে আৰু ধুনীয়া হৈ পৰিব। তো এজন দুজন টুৰিষ্ট আহি আছে এনেই চাবলৈ। তো যেতিয়া সম্পূৰ্ণকৈ তেওঁলোকে এইটো বনাই দিব, বহুত টুৰিষ্ট আহিব তেওঁলোকৰ, আৰু তেওঁলোকৰ যিবিলাক মানে ধৰি লওক কালচাৰেল প্ৰগ্ৰামবিলাক তেওঁলোকে ইয়াতে আহি পেলাই মিটিং চিটিং কৰি পেলাই কৰে মানে। তো ওচৰা ওচৰিকৈ ভালেকেইটা মৰুং হাউচ বনোৱা আছে। এইটো চাওক, এইটো এটা বনাই আছে। মই গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো এইটো মানে আধাখৰীয়াই হৈ আছে, সম্পূৰ্ণ নাই বনোৱা। তো সম্পূৰ্ণ বনালে মানে আৰু ৰাস্তাবিলাক ধুনীয়াকৈ মানে বনাই আছে। আগফালৰ প্লেগ্ৰাউণ্ড যিখন ফ্ৰণ্ট মানে গ্ৰাউণ্ডখনো বনাই আছে, সেইখন যদি বনাই হয় আৰু ভাল লাগিব। এইটো অলপ কালাৰ কৰিছে, চাওক কালাৰ কৰি দিয়াৰ লগে লগে খুব ধুনীয়া হৈ পৰে চাবলৈ। তো এইটো আন এটি তেওঁলোকৰ মৰুং হাউচ। চাওকচোন কেনেকৈ কাঠৰ এটা খুটাতে ইমান ধুনীয়াকৈ খোদিত কৰি পেলাই ইমান ধুনীয়াকৈ তেওঁলোকৰ ভাস্কৰ্যসকলে মানে বনাইছে। বস্তুটো চাই ভাল লাগিছে আপোনাৰ। আৰু জেগাডোখৰ ক্লাইমেটটো খুব ভাল বন্ধুসকল। মানে একেবাৰে গৰম দিনতো মানে তাত আপোনাৰ তাপমান মানে আপোনাৰ 30তকৈ ওপৰত নাযায়। তো এইটো আমি যোৱা মাহত যোৱা হৈছিলে, যেতিয়া খুব আমাৰ আসামত খুব ৰ'দ দি থকা হৈছিলে, খুব গৰম হৈ পৰি আছিলে। তাতে কিন্তু আপোনাৰ 28 বা 30 এনেকুৱাহে গৰম হয়। আৰু ৰাস্তাবিলাকত ইমান মানে আপোনাৰ কুঁৱলী পৰে, আপুনি লাইট জ্বলাই মানে দিনতে লাইট জ্বলাই পেলাই গাড়ী চলাব লাগে। তো এইটো চাওক, এই মৰুং হাউচটো অলৰেডি কমপ্লিট হৈছে, কমপ্লিট কালাৰ কৰিছে। চাওক কালাৰ কৰিলে খুব বহুত ধুনীয়া লাগে দেখিবলৈ। তো এটা অলৰেডি কমপ্লিট হৈ গৈছে, বাকীবিলাকো কাম চলি আছে। আৰু লাহে লাহে 2-এজন টুৰিষ্ট আহিছে আৰু আহিব লাহে লাহে তেওঁলোক। এইটো চাওক মানে বাঘৰ এটা ষ্টেচু বনাইছে, তেওঁ গছত উঠি থকা হিচাপত। কি ভাল লাগিছে দেখিবলৈ, দেখি আপত্তি বাঘ। ইয়াৰ চাওক কি ভাল লাগিছে ভিতৰখন। এইটো চাওক, এটা মানে হাতীৰ মূৰটো মানে দাঁতৰ সৈতে তেওঁলোকে এইটো আঁৰি দিবলৈ চেষ্টা কৰিছে এডোখৰ কাঠতে। কি ধুনীয়া লাগিছে। বন্ধুসকল চেনেলটি যদি ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা বহুত দূৰৰ যিখিনি একদম ৰিম'ট এৰিয়াৰ যিখিনি টুৰিষ্ট জেগা আছে, এনেকুৱা ধৰণৰ জেগাত যদি মই যোৱা হয় আপোনালোকলৈ ভিডিঅ' বনাই আনিম। গতিকে মোৰ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'ব, আৰু লগতে বেল আইকনটো দবাই থ'ব, যাতে যিকোনো ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনটো পাই যায়। তো বন্ধুসকল আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম, বাই বাই।